আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। সম্মানীয় আজি সভাৰ সভাপতি মহোদয়, সম্মানীয় শিক্ষাগুৰুসকল, বিভিন্ন অঞ্চলৰ পৰা অভিভাৱক, বিদ্যালয় পৰিচালনা কৰা সদস্যসকল আৰু মোৰ সহপাঠী তথা ভাই ভণ্টিসকল, পোনপ্ৰথমে তোমালোকৰ সকলোকে মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মোক এই স্বাধীনতা দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে সভাপতি মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি জানো যে আজি 15 আগষ্ট আৰু এই দিনটো আমাৰ কাৰণে এক গৌৰৱময়, কিয়নো এই দিনটোতে আমাৰ ভাৰতবৰ্ষ ইংৰাজৰ হাতৰ পৰা মুক্তি পাইছিল। আৰু এই ভাৰতবৰ্ষ যে মুক্তি পাইছিল, কেৱল এটা দিনতে ভাৰতবৰ্ষ মুক্তি পোৱা নাছিল। অনেক কষ্টৰ ফলত, বহু দীঘল যুদ্ধৰ ফলত এই ভাৰতবৰ্ষখন স্বাধীন হৈছিল, যাৰ ফলত আমাৰ স্বাধীনতা সংগ্ৰামীসকলে প্ৰাণো ত্যাগ কৰিবলগীয়া হৈছিল। আৰু তেওঁলোকে আমাৰ ভালৰ বাবে তেওঁলোকে নিজৰ জীৱনটোৱে ত্যাগ কৰি দিছিল। আজি 69তম স্বাধীনতা দিৱস। আমি জানো যে এই ভাৰতবৰ্ষ যে স্বাধীন হৈছিল, এই স্বাধীন হোৱাত বহুতো মহান ব্যক্তিসকল আছিল, যেনে ৰাণী লক্ষ্মীবাই, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু ইত্যাদি অহেতুক কষ্টৰ ফলত আমাৰ ভাৰতবৰ্ষখন স্বাধীনতা লাভ কৰিছে। আৰু আমাৰ গৌৰৱ কৰা উচিত যে আমি এখন স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছোঁ। আৰু এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।